মৰিগাঁও নগৰ আমাৰ মহিলাৰ উদ্যোগত তিৱা মহিলা উদ্যোগত তিৱাৰ সকলো পৰম্পৰা লোকৰ সংস্কৃতি সাজপাৰ আৰু ভাষাৰ সংস্কৃতিক ধৰি ৰাখিবৰ কাৰণে তিৱা লোকৰ গীতসমূহ নৃত্য প্ৰতিযোগিতা আৰম্ভ কৰিছে। এই নৃত্য প্ৰতিযোগিতাখনিৰ জৰিয়তে অসমৰ ৰাইজলৈ বাৰ্তা প্ৰেৰণ কৰিছে যে আমাৰ হেৰাই যোৱা লোকৰ সংস্কৃতি লোকৰ গীতসমূহ আমি প্ৰতিযোগিতা পাতি অসমলৈ যাতে আমি বাৰ্তা এটা প্ৰেৰণ কৰিব পাৰোঁ আৰু এই প্ৰতিযোগিতাৰ জৰিয়তে তিৱাৰ সমাজক ভাষাৰ সংস্কৃতি জীয়াই ৰখা এটা উদ্যোগ গ্ৰহণ কৰিছে। মই আদৰণি জনাইছোঁ। কাৰণ বিভিন্ন সময়ত অসমৰ সমাজৰ বিভিন্ন অসমৰ তিৱাৰ সমাজো নহয় অসমৰ জাতি জনগোষ্ঠী ভাষাৰ সংস্কৃতিক জীয়াই ৰাখিবৰ কাৰণে প্ৰত্যেকে চেষ্টা কৰিছে। কিন্তু অসমত বড়োসকলৰ তেওঁলোকৰ জাতীয় নামত আছে তেওঁলোকৰ সংস্কৃতিসমূহ জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইতিমধ্যে তেওঁলোকে জীয়াই ৰাখিছে। তাৰ পিছতে আৰু এটা জনগোষ্ঠী আগবাঢ়ি গৈছে, সেইটো হ'ল মিচিং জনগোষ্ঠী। এই জনগোষ্ঠীও আগবাঢ়ি গৈছে। তাৰ পিছতে দেউৰীসকল আগবাঢ়ি গৈছে। অসমত যিমানবোৰ জনগোষ্ঠী আছে তেওঁলোকৰ নিজা নিজা ভাষাৰ সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে সদায় চেষ্টা চলাই আহিছে আৰু তেওঁলোকে জীয়াই ৰাখিছে। কিন্তু মধ্য অসমত তিৱাসকলৰ জনগোষ্ঠী আজি বিভিন্ন ভাগত বিভক্ত হৈছে। এইসমূহ জীয়াই ৰাখিবৰ কাৰণে আজি মৰিগাঁও নগৰ তিৱাৰ মহিলা সমাজে এই তিৱা লোকৰ সংস্কৃতিক প্ৰতিযোগিতা আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে অসমলৈ বাৰ্তা প্ৰেৰণ কৰিছে যে আমিও তিৱাসকল আমাৰ পৰম্পৰা জনগোষ্ঠী আমাৰ পৰম্পৰা সংস্কৃতি আমাৰ ভাষা আমি জীয়াই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। এইটো আজি প্ৰেৰণা যোগাইছে। তিৱা জাতিক এটা শুভ লক্ষণ। মৰিগাঁও নগৰ তিৱা মহিলাসকলে যিটো পদক্ষেপ লৈছে সেই তেওঁলোকক ধন্যবাদ দিছোঁ। কাৰণ কি ভয়াৱহ তিৱাসকলৰ মাজত যিসমূহ নেকি লোকৰ গীত মাত নৃত্য এইসমূহ প্ৰায় দেশ শেষ হোৱা পথত আছিল আৰু ইতিমধ্যে ভৈয়াম অঞ্চলত তিৱা সাজপাৰেই হওক তিৱা গীত মাতেই হওক তিৱা লোকনৃত্যই হওক লোকগীতেই হওক সকলো ক্ষেত্ৰতে বৰ্তমান সকলোৱে আকৌ গীত মাত গোৱা আৰম্ভ কৰিছে, তিৱা ভাষা কোৱা আৰম্ভ কৰিছে, যাতে এই অনুষ্ঠানৰ জৰিয়তে ভৱিষ্যতে সকলো আমাৰ তিৱা সমাজলৈকে সকলো গাঁৱলৈকে যাতে এনেধৰণৰ পদক্ষেপ লৈ যাতে নতুন প্ৰজন্মক তিৱা ভাষা তিৱা সংস্কৃতিৰ লগত যাতে চামিল কৰি নিজকে একোজন তিৱা যুৱক যুৱতী হিচাপত পৰিচয় দিব পৰা যিবোৰ সম্বল সেই সম্বলসমূহ যাতে তেওঁলোকে ধৰি ৰাখিব পাৰে, নিজৰ সাজপাৰসমূহ যাতে পৰিধান কৰিব পাৰে, সেয়ে আমি তেওঁলোকক ধন্যবাদ দিছোঁ। এনেধৰণৰ পদক্ষেপ প্ৰত্যেকটো অঞ্চললৈকে যাতে তিৱা সমাজে ল'ব তাই আশা কৰিছোঁ।